তুমিতো ঘৰলৈ অহা আজি 2 দিন হ'ল, কিন্তু মোক লগ কৰিবলৈ আজিহে সময় পেলা। আৰু তুমি যে মোক ইয়ালৈ মাতিছা, কাৰণটো কি? তোমাৰ লগত মোৰ দুটামান কথা আছে। এই ৰবাচোন, তোমাৰ কথা নুশুনো, পাছে মোৰ কথাখিনি শুনি লোৱা। তুমি মোৰ কথাকেইটা শুনি লোৱাচোন। কৈছো নহয়, তোমাৰ কথাখিনি পিছত শুনিম। এতিয়া মোৰ কথাটো শুনা। তুমি মোক যাদু কৰিছা নেকি? কিয়? চোৱা, এজন মাষ্টৰ চাকৰি কৰা ল'ৰাৰ লগত মোৰ বিয়াৰ কথা চলি আছিল, কিন্তু মই মানা কৰি দিছো আৰু ঘৰত কৈও দিছো যে চাকৰি কৰা হওক যি কৰা হওক মই কোনো ল'ৰাৰ লগতে বিয়া নহওঁ তোমাৰ বাহিৰে, আৰু মানিছেও ঘৰত। তুমি আগত মোৰ কথাখিনি শুনি লোৱাচোন। কি শুনিব লাগে? যেতিয়াই শুনিছো তুমি ঘৰলৈ আহিছা তেতিয়াৰ পৰাই মই খালি পদূলি মুখলৈকে চাই থাকো, কেতিয়া তোমাক দেখা পাম। আৰু তুমি 2 দিনৰ মূৰত আজি লগ কৰিবলৈ আহিছা। কথা এটা কওঁ, তুমি শুনা। এটা কি, 1000টা কথা শুনিম। এনেকে একেলগে বহি তোমাৰ কথা শুনিবলৈ মই ইমান আশাতে বাট চাই আছিলো। মই তোমাক বিয়া কৰাব নোৱাৰিম। ধেমালি নকৰিবা দেই, কি কৈ আছা এইবোৰ? 4 বছৰ একেৰাহে বাহিৰত থাকি বহুখিনি টকাই উপাৰ্জন কৰিছিলো। ভাবিছিলো ঘূৰি আহি তোমাক বিয়া পাতিম, তোমাৰ লগত সংসাৰ কৰিম, আৰু কেতিয়াও ঘূৰি নোযোৱাকৈ ইয়াতে কিবা স্থায়ী এটা ব্যৱসায় আৰম্ভ কৰিম। নহল, কিন্তু মই ভবা মতে একোৱেই নহল। জানাচোন, এই 4 বছৰত মই প্ৰায় 4.5 লাখ মান টকা দাদাৰ হাতত জমা থৈছিলো, আৰু এইবাৰ যেতিয়া মই ঘৰলৈ আহি দাদাক সুধিলো, দাদাই কলে গোটেই টকাখিনি খৰচ হৈ গল। কি খৰচ কৰিলে, ক'ত খৰচ কৰিলে মই একোৱেই বুজিব নোৱাৰিলো। আজিকালি মানুহবিলাক কিয় ইমান স্বাৰ্থপৰ হ'ব পাৰে জোন? তোমাৰ টকা দাদাই কিয় খৰচ কৰিলে? ময়ো তাকেই ভাবি আছো। আৰু শৰীৰে পৰা দেউতাৰ জেগাত দাদাকে স্থান দিছিলো, আৰু সেই হিচাপে দাদাৰ হাতত টকাখিনি জমা থোৱাটো মোৰ জানো কিবা ভুল আছিল? ইয়াততো তোমাৰ একো ভুল নাই। জানাচোন, সেই টকাখিনিৰ লগতে মোৰ সপোন, আশা, আকাংক্ষা চব ধূলিচাত হৈ গল। বহুত কষ্ট কৰি মই সেই টকাখিনি উপাৰ্জন কৰিছিলো। ৰাতি 12 ঘণ্টা নাইট ডিউটি কৰি মাত্ৰ 2 ঘণ্টা শুইছিলো, আৰু দিনত যেতিয়া অভাৰ টাইম কৰি অতখিনি টকা মই এনেদৰে হেৰুৱাব লগা হল, মই কেনেকে সহ্য কৰো জোন? নিজৰ ককায়েকটো হৈ যদি ভায়েকৰ লগত ইমান ডাঙৰ অন্যায় কৰিব পাৰিছে, এই পৃথিৱীত আৰু কাক বিশ্বাস কৰিম জোন? অন্ততঃ মোক বিশ্বাস কৰা, তোমাৰ এই মুহূৰ্তত মই সহায় কৰিম। কালি মই সন্ধিয়া যদুখুৰাৰ দোকানলৈ যাওঁতে যদুখুৰাই মোক কৈছিল, মোৰ টকাখিনিয়ে সি খুশালিকক বিয়া দিছে, যৌতুক দিছে, নিজৰ ভায়েকটোক মাৰি নিজৰ শহুৱেকৰ ঘৰৰ কথা চিন্তা কৰিলে। মই এতিয়া কি কৰো কোৱাচোন জোন? তাৰ পৰা আহোঁতেই ভাবি আহিছিলো, চাৰিআলি বজাৰত দোকান ঘৰ এটা ল'ম আৰু নিজাকে কিবা এটা ব্যৱসায় আৰম্ভ কৰিম। তাৰ পৰাই মই মালিকৰ লগত কথা পাতিছিলো, আহি পেলাই 80,000 টকা মই চিকিউৰিটি মানি দিম। আৰু এতিয়া 80,000টো দূৰৰে কথা, 80 টকাও নাই মোৰ হাতত। মই দিম তোমাক টকা। দেউতাৰ লগত কথা পাতি তোমাৰ ব্যৱসায়ৰ কাৰণে যিমান টকা লাগে মই দিম। আৰু এতিয়াই যোৱা তোমাৰ দাদাক সোধাবে টকাখিনি কিয় খৰচ কৰিলে, আৰু তোমালোকৰ ঘৰৰ কামত খৰচ কৰিলেও বেলেগ কথা, কিন্তু তেওঁ খুৰখালিৰ বিয়াত তোমাৰ টকা কিয় খৰচ কৰিব? ব'লা এতিয়াই কৰিবা, তুমি ব'লা লোৱা। বৌ, দাদা ক'ত? দাদা নাই নহয় ঘৰত। কিয়? মোৰ টকাখিনি আজিৰ ভিতৰত লাগে। টকা পাহৰি গল নেকি এতিয়া? মোৰ যে সেই 4.5 লাখ টকা আপোনালোকে খৰচ কৰিছে, সেই টকাখিনি মোক আজিৰ ভিতৰত লাগে। মাতক দাদাক। একো নহয়, মই শুনিব নাইকিয়া। আৰু কৈ দিব কাইলৈ ভিতৰত দেউতা যাতে সম্পত্তি ভাগ কৰি মোক যাতে দি দিয়ে। মোৰ টকাখিনিতো আত্মসাৎ কৰিলে, কাইলৈ কি ঠিক আছে। আৰু সেই দেউতা সম্পত্তিখিনিও মই ভাগ নাপাওঁ বুলি আপোনালোকে কৈ দিব। মই এইবিলাক একো বুজি নাপাওঁ। মোৰ টকাখিনি আজিৰ ভিতৰত লাগে, আৰু দেউতা সম্পত্তিখিনি কাইলৈ ভিতৰত ভাগ কৰিব কওক। মাতক আপুনি সোনকালে দাদাক মাতক। নহয় ভাইটি, তোৰ টকাখিনি আমি খৰচ কৰিম বুলি কৈ পেলোৱা নাছিল। মই একো শুনিব বাকী নাই এতিয়া। আজি সেই কথাখিনি মই নিজৰ মুখে শুনিব পৰাহেঁতেন ভাল আছিলে। আজি মই অহা ঘৰলৈ 2 দিন হৈ গল, কিন্তু আপোনালোকে মোক এবাৰ কিয় কথাখিনিও নকলে? বৌ, মোৰ টকাখিনি আজিৰ ভিতৰত লাগে, মোৰ টকাখিনি আজিৰ ভিতৰত যেনেকৈ নহওক মোক ঘূৰাই দিয়ক। খৰচ হৈয়ে গল ভাইটি, এতিয়া ক'ৰ পৰা দিম পইচাখিনি? বৰ সহজ ভাষাৰে কৈ দিলে খৰচ হৈ গল। কিয় কিয় মোৰ টকাখিনি খৰচ কৰিলে কওক? কি কাৰণে খৰচ কৰিব লগা হল মোৰ টকাখিনি? নহয় ভাইটি, তই দেখোন আমাৰ ঘৰখনৰ কথা জানই। আমাৰ দেউতানো বাৰু কি আছে? আমাৰ ঘৰত জানো গাভৰু ছোৱালী 3জনীকৈ থকা নাই? মোকহে যেনে তেনে এখন ঘৰলৈ উলিয়াই দিলে। কিন্তু আমাৰ ডাঙৰ ভণ্টি, তাই জানো এটা ল'ৰালৈ পলাই যোৱা নাছিলে? আমিয়েতো তাইক ধৰি বান্ধি ঘৰলৈ লৈ আহিছিলো। সেই তেতিয়াৰ পৰাই তাইক গাঁৱৰ মানুহে চিঞৰি চিঞৰি নকৰে জানো?
সেই তেতিয়াৰ পৰাইতো তাইলৈ কোনো ল'ৰাই নাহে, আৰু কেতিয়াবা যদি কোনোবা এটা আহিছে গাঁৱৰ মানুহে আধা বাটৰ পৰাই খেদে। গোটেই তাই কাহিনীখিনি কৈ দিয়ে। ভাগ্য ভাল যেনিবা হঠাতে এটা ল'ৰা আহি ওলাল, ঘৰখনো বৰ ভাল, সেইকাৰণে আমি ততাতৈয়াকৈ বিয়াখন আয়োজন কৰিব লগা হ'ল ভাইটি। আৰু ভাবিলোঁ তোৰ পইচাখিনি দাদাৰ হাতত আছেই যেতিয়া আমি বেলেগত আৰু টকা বিচৰাৰ কোনো কাৰণেই নাথাকে। বাহ বৌ, কি ভাল কথা। আপোনালোকে নিজৰ ভনীয়েকৰ সংসাৰ চলাব গৈ মোৰ টকাখিনি আত্মসাৎ কৰিলে আৰু মোক এতিয়া ধ্বংসৰ মুখলৈ ঠেলি দিলে। বাহ, কি ধুনীয়া কথা আপুনি শুনালে বৌ। নাই নাই বৌ, এইবিলাক কাহিনী মোক শুনাই লাভ নাই। মোক মুঠতে কাইলৈ ভিতৰত মোৰ টকাখিনি ঘূৰাই লাগে। তোমালোকৰ ওপৰত মোৰ কোনো বিশ্বাস নাইকিয়া। আৰু দাদাক কৈ দিবা কাইলৈ ভিতৰত মোৰ টকাখিনি লাগিব, আৰু দেউতাৰ সম্পত্তি দুভাগ কৰি মোক যাতে সোনকালে মোৰ ভাগটো দি দিয়ে। আৰু এইখন ঘৰত আজিৰ পৰা মই কোনো কাৰণত নাথাকো, দৰকাৰ বোলে মই ভাড়া ঘৰত থাকিম। তুমি দাদাক ভালকে বুজাই কৈ দিবা কাইলৈ ভিতৰত মোক টকা লাগিব। টকা লাগে? টকা যি খৰচ হ'ল হ'লেই আৰু ঘূৰাই নাপাবি। ঘৰত নাথাকে, ঘৰত নাথাকিলেতো ভালেই পাওঁ মই।